হয় পুৱাৰে পৰা আমি ডবকাৰ যমুনা মৌদংগ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদৰ সবিশেষ খবৰ আপোনালোকক দেখুৱাই আছোঁ আৰু এইবাৰ আমি উপস্থিত হৈছোঁ পশ্চিম উদমাৰী গাঁৱৰ তিনিআলিত আৰু এই তিনিআলিত আচলতে দেখিবলৈ পোৱা গৈছে যে বহু উচ্ছেদিত হোৱা যিসকল লোক আছে তেওঁলোকে নিজে নিজে আহি তেওঁলোকে ইয়াত এটা অস্থায়ী হিচাপে শিবিৰ পাতি লৈছে আৰু এই শিবিৰত আন্দা বা সহায় সহযোগ কৰিবৰ বাবে ইয়াতে এখন জাল মেলি দিছে যাতে কোনো সদাশয় লোকে যদি এইফালে আহে আৰু এই অহা যোৱা কৰোঁতে কোনোৱে যদি 5-10 টকা দিয়ে সেই টকাৰে তেওঁলোকে নিশাৰে কটাব বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে প্ৰায় 100তকৈ অধিক পৰিয়ালে এনেদৰে অস্থায়ী শিবিৰ পাতি এনেদৰে তিৰপালৰ তলত তেওঁলোকে নিশা কটাব আৰু এই যি ছবি আচলতে উচ্ছেদৰ পিছৰ ছবি আচলতে এই ছবি আচলতে সকলোকে ৰাইজক চিন্তিত কৰি পেলাব কিয়নো এই যি শীতৰ প্ৰকোপ নিশা হ'লে শীতৰ প্ৰকোপ বৃদ্ধি হয় আৰু এই শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকে এনেদৰে তিৰপালৰ সহায়তে তিৰপালৰ তলতেই তেওঁলোকৰ শেষ আশ্ৰয়স্থল ইতিমধ্যে তেওঁলোকে বাছি লৈছে আৰু যাৰ বাবে তেওঁলোকে এনেদৰে ওলাই আহিছে আৰু ক'ব লাগিব যে ডবকাৰ যমুনা মৌদংগ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 1250টা পৰিয়ালত এনেদৰে উচ্ছেদৰ জাননী দিয়া হৈছিল আৰু এই জাননী লাভ কৰাৰ পিছত বহু সংখ্যক লোক তেওঁলোকে নিজাববীয়াকৈ গুচি গৈছিল আৰু আন বহু লোকো থাকিছিল আৰু এই টকা লোকসকলৰ হঠাৎ এনেদৰে উচ্ছেদ চলোৱাত প্ৰশাসনে উচ্ছেদ চলোৱাত তেওঁলোকে ঘৰৰ পৰা ওলাই আহি তেওঁলোকে চিন্তিত হৈ এনেদৰে তিৰপালৰ সহায়ত থাকিবলগীয়া হৈছে। মই কথা পাতিম ইয়াৰে একাংশ স্থানীয় ৰাইজ আছে। যোৱা ৰাতিও খোৱা নাই, দিনতো খোৱা নাই। আমি ইয়াত জাল তুলি অলপ পইচা পাই আমি অলপ চিৰাটো দিছোঁ। এতিয়া কি কৰিম উপায় নাই। এতিয়া আপোনালোকক কৈছোঁ যে যিকেইটা মানুহ ধনী মানুহ আছে এইকেইটা মানুহ আমাৰ সহায় কৰক। লিডাৰ মানুহ বহুত আছে, আমাৰ ৰেজাউল কৰিম, ৰেহানুদ্দিন, চাবুদ্দিন মজুমদাৰ, আজমল পাণ্ডে চবেই অনুৰোধ কৰিছে আমাৰ ইয়াত এটা সহায় কৰোঁ। আমি চব গৰীব দুখীয়া মানুহ ইয়াত আহিছোঁ, গতিকে এইটো নকৰিলে আমাৰ ইয়াত বেমাৰী বহুত মানুহ বেমাৰী আছে, মহিলা বুজিলে। ৰাজনৈতিক সভা পাতিবলৈতো ৰাজনৈতিক নেতা নাই আহে, কিন্তু আজিৰ দিনত আহিছে নেকি? নাই, এজনো অহা নাই। আমাৰ যিকেইটা নেতা আমি মানি লৈছোঁ এই এটা নেতা ইয়াত অহা নাই বুজিলে। আমি ইয়াত জাল পাতিছোঁ, এই বাটত যিকেইটা মানুহ গৈ আছে এইকেইটা 5 টকা 10 টকা দি আছে, সেইকেইটাৰ ওপৰত আমি চিৰা পানী খুৱাই আছে। ভোটৰ সময়ত দেখিবলৈ ভোটৰ সময়ততো আমি সকলো নেতা দেখোঁ, গতিকে এতিয়া আমাৰ যে উচ্ছেদ হৈছে এতিয়া পৰ্যন্ত আমাৰ কোনো লিডাৰ অহা নাই, আমাৰ ইয়াতে কোনো লিডাৰ অহা নাই। আমি কালি নামদৈ আমাৰ চাবুদ্দিনেও আমি ফোন কৰিছোঁ, ৰিচিভ কৰা নাই। আমাৰ ৰেহানুদ্দিনো অহা নাই আৰু বহুত ব্যক্তি আছে, এজনো ইয়াত অহা নাই, আৰু মানুহকেইটা কান্দি আছে। আমি কি কৰিম, সকলো দুখীয়া মানুহে আমি ইয়াত পৰি গৈছোঁ, উপায় নাই। আৰু আমি এটা কথাই দাবী জনাওঁ যে আমাৰ বৃহত্তৰ হোজাই জিলাখনতেই বিভিন্ন ধনী প্ৰভাৱশালী ব্যক্তি আছে, যেনেকৈ মৌলানা মস্তাক আনফৰ আজমল ফাউণ্ডেশ্যন আৰু মৌলানা বদৰুদ্দিন আজমল, সিৰাজুদ্দিন আজমল। তেওঁলোকক আমি কাতৰ যোগে অনুৰোধ জনাইছোঁ এই উচ্ছেদিত পৰিয়ালসমূহ যে ইয়াত আহি প্ৰায় 300ৰো অধিক মানুহ ইয়াত জাগাটো দিয়া হৈছে, শিবিৰ পতা হৈছে, কিন্তু এইসকলে ৰাতিপুৱাৰে পৰা এতিয়ালৈকে একো খোৱা নাই খোৱা পানীৰ ব্যৱস্থা নাই, খাদ্যবস্তু নাই, তেৰপাল নাই, ভালকৈ কাপোৰ কানি নাই। আৰু এই পুহমহীয়া ইমান জাৰ, কিন্তু জাৰতো তেওঁলোকে বহুত কষ্ট ভুগিবলৈ ইয়াত আছে। গতিকে আমি সদাশয় ব্যক্তি তেওঁলোক আল্লাহে তেওঁলোকক দিছে, তেওঁলোকক মানে আমি অনুৰোধ জনাইছোঁ কাতৰ যোগে যে এই উচ্ছেদিত মানুহসকলক তেওঁলোকে লেট্ৰিন আদি কৰি কিছুমান খা সামগ্ৰী দি অতি শীঘ্ৰে তেওঁলোকৰ বুক নিবাৰণ কৰিবলৈ আমি তেওঁলোকক কাতৰভাৱে অনুৰোধ জনাইছোঁ। আমি মস্তাক আনফৰ, মৌলানা বদৰুদ্দিন আজমল, চাহাবুদ্দিন মজুমদাৰ, ৰেজাউল কৰিম ইত্যাদি কৰি যিসকল হৃদয়ৱান ব্যক্তি আছে তেওঁলোকে যাতে সহায় কৰে। আচলতে ক'ব লাগিব যে এই যি পশ্চিম যমুনা গাঁৱৰ উদমাৰী আদি বিভিন্ন অঞ্চলৰ যিসকল উচ্ছেদিত লোক আছে তেওঁলোকে বহু ঠাইত তেওঁলোকে এনেদৰে পদত তেওঁলোকে থিয় হৈ তেওঁলোকে বা কোনো তিৰপালৰ তলত নিশাটো কটাব আৰু যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যিসকল সংখ্যালঘু নেতা আছে নিৰ্বাচনৰ সময়ত তেওঁলোকে গাঁৱৰ চুকে কোণে যায় বা সংখ্যালঘু দৰদী বুলি কয় আৰু সেই যি বৰ্তমানৰ যি উচ্ছেদৰ সময়ত
তেওঁলোকৰ খবৰ লোৱা নাই, যাৰ বাবে তেওঁলোকে বহু লোক ক্ষোভিত হৈ পৰিছে। আৰু এই ক্ষোভিত হোৱা লোকসকলে আন একাংশ স্থানীয় ৰাইজে আমাৰ এই সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে দাবী কৰিছে যে এই যি সংখ্যালঘুৰ যিসকল দৰদী নেতা আছে সেইসকলে এই যি শিবিৰত তেওঁলোকৰ খোৱা বোৱাৰ ব্যৱস্থা বা আন বহু সমস্যা আছে, এই সমস্যাসমূহত চকু দিয়াৰ বাবে তেওঁলোকে আমাৰ এই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে। আৰু ইয়াৰে স্থানীয় বহু লোকে তেওঁলোকে নিজে তেওঁলোকে জাল পাতি পইচা তুলি এই যি শিবিৰ আছে এই শিবিৰত তেওঁলোকে খাদ্য সামগ্ৰী যোগান ধৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আৰু আমি কৈছোঁ যে এই যি নিশা শীতৰ প্ৰকোপ, নিশা হ'লে শীতৰ প্ৰকোপ বৃদ্ধি হয় আৰু এই শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগে লগে আচলতে এই ঠাণ্ডাৰো অধিক হয়। আৰু বহু লোকৰ যিসকল কণ শিশু, স্কুলীয়া ছাত্ৰ ছাত্ৰী বা বৃদ্ধা বহুতো তেওঁলোক চিন্তিত হৈ পৰে। আৰু এক প্ৰকাৰ ক'ব লাগিব যে এই যি যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ যিসমূহ অঞ্চল আছে বহু সংখ্যক গুচি গৈছে। আৰু পৰৱৰ্তী যি সময়ত আচলতে তেওঁলোকে আহ্বান জনাইছে যে যিসকল ইয়াৰে বহু ৰোগীয়া লোকসকল আছে আৰু তেওঁলোকে সদাশয় লোকৰ পৰা তেওঁলোকে সহায়ৰ হাত আগবঢ়াবলৈ তেওঁলোকে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।